চৰ্দাৰ ললিত চন্দ্ৰ বসুমতাৰীৰ মৃত্যুত আমি এক প্ৰকাৰ স্তব্ধ হৈছোঁ। কাৰ্বি আংলং জিলাৰ লাংহিল তিনিআলি নিবাসী চৰ্দাৰ ললিত চন্দ্ৰ বসুমতাৰী এগৰাকী বিশিষ্ট সমাজ চিন্তক, নিস্বাৰ্থ আদৰ্শবাদত আজীৱন ব্ৰতী, সংগঠক, শিক্ষাবিদ, লেখক আৰু এগৰাকী নিষ্ঠাৱান সমাজকৰ্মী আছিল। তেখেত মোৰ স্কুলীয়া জীৱনৰ শিক্ষাগুৰু আছিল। তেখেতক মোৰ জীৱনৰ পথ প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰি আহিছোঁ। স্কুলীয়া জীৱনত পঢ়ি থকা কালত কুঁহিপাত আলোচনীখন মই সম্পাদন কৰোঁতে তেখেতে মোক মনোবল আৰু সাহস দিছিল। কুঁহিপাত মুখপত্ৰৰ নামকৰণ তেখেতে দিছিল। তেখেতৰ এই শুভাশীষ গ্ৰহণ কৰি মই মোৰ সাহিত্য জীৱনৰ পাতনি মেলিছিলোঁ আৰু তেখেতৰ উৎসাহত মই এদিন কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব পৰ্যন্ত মই গ্ৰহণ কৰিছিলোঁ। তেখেত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তদুপৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন সাহিত্য সংগঠনৰ লগত তেখেত জড়িত হৈ আছিল। তেখেতে এগৰাকী বিশিষ্ট লেখক আছিল। বড়ো সাহিত্য সভাৰ তেখেত আগৰণুৱা এগৰাকী ব্যক্তি আছিল। বিশিষ্টা লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ উপন্যাস চাহেব পুৰাৰ বৰষুণৰ বড়ো অনুবাদ গ্ৰন্থখন বড়ো ভাষাত চাহেব পুৰাণী অসা নামৰ যিখন গ্ৰন্থ তেখেতে অনুবাদ কৰিছিল, সেয়া এক আপুৰুগীয়া সম্পদ হিচাপে বিবেচিত হৈ ৰ'ব। তদুপৰি তেখেতে ৰচনা কৰা মহাংনী ডাউকা, ৰোমান্থা আৰু নন্দিয়া আৰু আন এখন গ্ৰন্থ পঢ়াশালী শীৰ্ষক জ্ঞান নীতিৰ যিখন গ্ৰন্থ তেখেত প্ৰকাশ কৰিছে, সেয়া নিশ্চিতভাৱে বড়ো ভাষা সাহিত্যৰ এক অনবদ্য উপহাৰ হিচাপে স্বীকৃত হৈ ৰ'ব। চিৰনমস্য এইগৰাকী ব্যক্তি চৰ্দাৰ ললিত চন্দ্ৰ বসুমতাৰী। তেনে এগৰাকী ব্যক্তি যাৰ কাৰ্যকৰী মানসিকতাৰে ৰূপ বৰ্ণগন্ধৰে উদ্ভাসিত হোৱা জীৱনগাথা আৰু বাস্তৱিক ৰূপৰ ছন্দৰে ছন্দায়িত আত্মপ্ৰজ্ঞা, তেখেতৰ শিক্ষকতা বৃত্তি তেখেতৰ জীৱনৰ বাবে প্ৰদায় হৈ পৰিছিল। সেই শিক্ষকতাৰে তেখেতে স্কুলীয়া এগৰাকী পৰিদৰ্শক হিচাপে সুপ্ৰতিষ্ঠিত এজন শিক্ষক হিচাপে জিলাখনত ব্ৰতী আছিল আৰু অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ মৃত্যুত সঁচাকৈ আমি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি এই মুহূৰ্তত আমি তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা এইভাৱে জ্ঞাপন কৰিছোঁ।